সচল প্ৰতিবাদস্থলীত বিভিন্ন সংগঠনে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দাবীৰ বাবে। লগতে এতিয়া এই প্ৰতিবাদস্থলীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আহি উপস্থিত হৈছেহি। বাইদেউ, আপুনি আহি উপস্থিত হৈছে বিভিন্ন দাবী, 6 জনগোষ্ঠীৰ দাবীৰ পৰা কোনোবাই যদি শিক্ষকসকলেও প্ৰতিবাদ কৰিছে, তেন্তে ৰাভা পৰিষদেও প্ৰতিবাদ কৰিছে, আৰু লগতে শিল হাকুৰ যিসকল উচ্ছেদিত লোক আছে তেওঁলোকেও প্ৰতিবাদ কৰিছে। প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে। দুৰ্ভাগ্যজনক কথা, যিখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কৈ আহিছিলে, মহিলা সবলীকৰণৰ কথা কৈছিলে, অষ্টলক্ষী বুলি কৈ পেলাই নৰ্থ ইষ্টৰ কথা তেওঁলোকে কৈছিলে। আজি এই মহিলাসকলক আপোনালোকে দেখক, মধ্যাহ্ন ভোজনৰ যিসকল কৰ্মচাৰী সন্থা আছে তেওঁলোকে আজি ধৰ্মঘটত বহিবলগীয়া হৈছে, প্ৰতিবাদত বহিবলগীয়া হৈছে। বস্তুৰ দাম ইমান আকাশলংঘী মূল্যবৃদ্ধি হৈছে, মেডিচিনৰ পৰা, খাদ্য সামগ্ৰীৰ পৰা, শাক পাচলিৰ পৰা, কাপোৰৰ পৰা, পিন্ধা হাৱাই চেণ্ডেলযোৰলৈকে ইমান বস্তুৰ দাম বৃদ্ধি হোৱাৰ পাছত 1500 টকা তেখেতসকলে মধ্যাহ্ন ভোজনৰ কাম কৰি আছে। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ বহু স্কুলত মধ্যাহ্ন ভোজন বন্ধ হৈছে। নিম্ন মানদণ্ডৰ তেওঁলোকে যিবিলাক খাদ্য সামগ্ৰী দিয়ে, এই গোটেইবিলাক কথা লৈ পেলাই ইয়াত প্ৰতিবাদত বহিছে। মই এটাই মাননীয় মুখ্যমন্ত্ৰীক, শিক্ষামন্ত্ৰীক কথা পাতিটোতো লাভেই নাই, কাৰণ এতিয়া গোটেই চৰকাৰখন এজন মন্ত্ৰীয়ে চলায়, হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, এই মহিলাসকলৰ যিবিলাক ন্যায্য প্ৰাপ্যৰ দাবী অতি সোনকালে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক মাননি 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ মাননি আদায় দিব লাগে, আৰু তেওঁলোকে যিটো প্ৰাপ্য মাননি বিচাৰিছে তাক আদায় দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। লগতে ইয়াত শিল হাকুৰ উচ্ছেদিত লোকসকলেও তাত প্ৰতিবাদ সাব্যস্ত ৰাখিছে। শিল হাকুক চাওক, শিল হাকুক তেওঁলোকে উচ্ছেদ কৰিছিলে যে শিল হাকুত মানুহে ঘৰ খন্দোৱাৰ কাৰণে ইয়াত কৃত্ৰিম বানপানী হৈছিলে, কিন্তু এইবাৰ প্ৰমাণ হ'ল যে শিল হাকুৰ কাৰণে ইয়াত গুৱাহাটীত কৃত্ৰিম বানপানী হোৱা নাই। কৃত্ৰিম বানপানী হোৱাৰ কাৰণবিলাক বেলেগ বেলেগ। গতিকে শিল হাকুৰ যিসকল উচ্ছেদিত ব্যক্তি আছিলে তাৰ কেইটামান পৰিয়ালক অলপ চলপ মাননি দি পেলাই তেওঁলোকে আভুৱা ভৰি বাকী গোটেই মানুহখিনিক, আজি খিলঞ্জীয়া মানুহখিনিক ভূমিহীন কৰি পেলাই তেওঁলোকে যি অৱস্থা কৰিছে, তাৰ দাবীত যি প্ৰতিবাদ চলিছে সেই প্ৰতিবাদত আমি অংশগ্ৰহণ কৰিম। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে হাল এৰি খেল খেদা বাদ দি অসমৰ সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। প্ৰতিটো নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি আভুৱা ভৰা হয়। এইবাৰো তেওঁলোকে এইবাৰ প্ৰতিবাদ কৰি পুনৰ আশা কৰি আহিছে যে তেওঁলোকে জনজাতিকৰণ কৰা হ'ব। চাওক, 6 জনজাতিক জনজাতিকৰণ কৰাৰ যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি দি চৰকাৰ আহিছিলে, আজি তাৰিখত তেওঁলোকৰ মন্ত্ৰীয়ে, কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে এই গোটেই প্ৰতিবেদন, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তেওঁলোকে গৱেষণাগাৰত পৰি আছে বুলি ক'লে। গতিকে এনেকুৱা এখন চৰকাৰ, যিখন চৰকাৰ কেৱল মিছা, বাকী আৰু ফাঁকিৰে আহিছে, ৰাইজক তেওঁলোকে এটা ৰাম ঠগন দি আহিছে। গতিকে তাৰ প্ৰতিবাদত যি প্ৰতিবাদ কাৰ্যসূচী হৈছে তাত পূৰ্ণ সমৰ্থন জনাই আমি তেওঁলোকৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ থাকিল মীৰা বৰঠাকুৰ। এয়া আছিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, আৰু তেওঁ এনেদৰে এই প্ৰতিবাদস্থলীত আহি উপস্থিত হৈছেহি আৰু প্ৰতিবাদকাৰী জনতাক নিজৰ সমৰ্থন আগবঢ়াইছে।